হেল্ল' এভৰিৱান প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ মই হলো নয়ন তোমালোকে বাৰু লাভ লোকচানৰ অংকবোৰ বেছি টান পোৱা নেকি লাভ লোকচানৰ অংক দেখিলে মোৰ গৰম হৈ যায় নেকি আজি আমি তিনিটা ইণ্টাৰেষ্টিং লাভ লোকচানৰ অংক কৰিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰ আহিছা লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিবা চ' 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সৈতে সমান বুলি কৈছে এতিয়া লাভৰ শতকৰা হাৰ কিমান হ'ব পাৰিব তোমালোকে ক'ব পাৰিবানে 90% ষ্টুডেণ্টে এইটো অংক কৰোঁতে টান পায় গতিকে তোমালোকৰ ফালৰ পৰা আনচাৰটো আহিব নেকি বাৰু শতকৰা হাৰ কিমান হ'ব পাৰে 20% 30% 40% কিমান হ'ব পাৰে তোমালোকে আনচাৰটো দেখিলে কিন্তু ছাৰপ্ৰাইজ হৈ যাবা চ' ষ্টেপ বাই ষ্টেপ কৰিবলৈ ট্ৰাই কৰোঁ 30টা কণীৰ কিনা দামটোক যদি আমি চি পি বুলি ধৰি লওঁ কিনা দামটো সদায় চি পি বুলি কয় চ' কিনা দামটো যদি চি পি হয় 30টা কণীৰ কিনা দাম কিমান হ'ব 30 চি পি হৈ যাব অ'কে আৰু এইটো কাৰ সৈতে সমান বুলি কৈছে 20টা কণীৰ বেচা দামৰ সৈতে বেচা দামটোক যদি মই এছ পি বুলি কওঁ তেতিয়াহ'লে 20টা কণীৰ বেচা দাম কিমান হৈ যাব 20 এছ পি হৈ যাব হ'লে চ' ইয়াৰ পৰা মই কি কৰিলোঁ অকণমান ইফাল সিফাল কৰিলোঁ কৰি পেলাই মই কি পালোঁ চোৱাচোন 30/20 পালোঁ ইফালে অ'কে আৰু এইপিনে কিমান পাম আমি এছ পি বাই চি পি পাই যাম অ'কে এছ পি বাই চি পি তোমালোকেতো জানাই সমান চিনৰ সিফালে আনিলে অপাৰেশ্যনটো উল্টা হৈ যায় চ' এতিয়া যদি চোৱা তোমালোকে এই 0 কেইটা কাটা গৈ 3/2 হৈ আছে হয়নে 3/2 হৈ আছে আৰু এইপিনে এছ পি বাই চি পি হৈ আছে এছ পি বাই চি পি অ'কে চ' এইটো হৈ আছে এতিয়া মই কি কৰিম এছ পিটো মই কি বুলি ধৰিলোঁ এছ পিটো মই কিমান বুলি ধৰিলোঁ এছ পিটো 3x বুলি ধৰিলোঁ অ'কে আৰু যোনটো চি পি আছে চি পিটোক মই কিমান বুলি ধৰিলোঁ 2x বুলি ধৰিলোঁ অ'কে মানে কিনা দাম 2x আৰু বেচা দাম হৈছে 3x মানে বস্তুটো লাভতে আছে কাৰণ কিনা দামতকৈ বেচা দাম বেছি হৈ আছে হয়নে আৰু লাভটো আমি কেনেকৈ উলিয়াম প্ৰফিটটো সদায় কেনেকৈ উলিয়াম প্ৰফিট ইকুৱেল টু প্ৰফিট কিমান হৈছে সেইটো উলিয়াবলৈ চিম্পল তোমালোকে কি কৰিব লাগে বেচা দামৰ পৰা কিনা দামটো বিয়োগ কৰি দিয়া এছ পি মাইনাছ চি পি অৰ্থাৎ 3x মাইনাছ 2x ইকুৱেল টু কিমান পাই আছা x পাই আছা এতিয়া আমাক কিন্তু প্ৰফিটৰ শতকৰা হাৰটো উলিয়াব দিছে কিমান পাৰ্চেণ্ট প্ৰফিট হৈছে এইটো উলিয়াব দিছে চ' এইটো উলিয়াবলৈ চিম্পল প্ৰফিটটো ওলাই গ'ল এতিয়া প্ৰফিটৰ পাৰ্চেণ্টেজৰ ফৰ্মুলাটো আমি ইউজ কৰি দিম প্ৰফিটৰ পাৰ্চেণ্টেজৰ ফৰ্মুলাটো কি আছিল তোমালোকে বাৰু জানানে প্ৰফিটৰ পাৰ্চেণ্টেজৰ ফৰ্মুলাটো হৈছে এইটো প্ৰফিট পাৰ্চেণ্ট বুলি লিখিছোঁ এইটো হয় চিম্পলি ওপৰত প্ৰফিটটো দিবা অ'কে ওপৰত প্ৰফিট দিবা তলত কি কৰিবা চি পি দিবা এছ পি নিদিবা কেতিয়াও চি পি দিবা পূৰণ 100 কৰি দিবা অ'কে চ' এতিয়া চি পি কিমান আছে প্ৰফিট আমি পাইছোঁ এক্স গতিকে ওপৰত এক্স বহালোঁ চি পি কিমান আছে চি পি আমাৰ 2x আছে গতিকে এইটো 2x বহালোঁ ইনটু তোমালোকৰ 100 আছিলে গতিকে 100টো বহাই দিলোঁ এতিয়া যদি চোৱা x কাটা গৈ আছে আৰু 2য়ে 100 কিমান বাৰ গৈ আছে 50 বাৰ গতিকে তোমালোকৰ প্ৰফিটৰ পাৰ্চেণ্টেজ অৰ্থাৎ লাভৰ শতকৰা হাৰ হৈছে 50% তোমালোকে বাৰু এক্সপেক্ট কৰিছিলানে এইটো যে 20টা কণীৰ 30টা কণীৰ কিনা দাম আৰু 20টা কণীৰ বেচা দাম যদি সমান হয় আমাৰ যে 50% লাভ হ'ব পাৰে এইটো গম পাইছিলা জানো নিশ্চয় পোৱা নাছিলা চাগে গতিকে অংকটো দেখাত যিমান ট্ৰিকি লাগে সিমান ট্ৰিকি নহয় একেবাৰে সহজ আছে আমি নেক্সট এটা অংকলৈ যাওঁ এইটো অংকত সুধিছে এটা বস্তুৰ কিনা দাম 2100 টকা হ'লে 10% লাভত যদি বিক্ৰী হয় বস্তুটোৰ বেচা দাম কিমান হ'ব চ' চিম্পল এইবিলাকত তোমালোকৰ বেচা কিনা অংকবিলাকত কিছুমান ফৰ্মুলা থাকে আমি সেই ফৰ্মুলাবোৰ ইউজ কৰি কামবোৰ কৰিব লাগে কিনা দাম কৈছে 2100 টকা তাৰ মিনিংটো কি আমাৰ কিনা দামটো সদায় আমি চি পি লিখোঁ চি পি ইকুৱেল টু কিমান দিয়া আছে আমাক 2100 দিয়া আছে হয়নে 2100 দিয়া আছে তাৰপিছত আমাক কি দিছে 10% লাভত বিক্ৰী কৰিছে মানে প্ৰফিটৰ পাৰ্চেণ্টেজটো দিয়া আছে হয়নে প্ৰফিটৰ পাৰ্চেণ্টেজটো আমাক দিয়া আছে প্ৰফিট পাৰ্চেণ্টেজ ইকুৱেল টু আমাক কিমান দিয়া আছে 10% দিয়া আছে চ' ইয়াৰ পৰা তোমালোকে কেনেদৰে তোমালোকৰ বেচা দাম অৰ্থাৎ আমি এছ পিটো নিৰ্ণয় কৰিব লাগে এছ পিটো কেনেকৈ উলিয়াব চোৱা চ' এছ পি উলিয়াৰ চিম্পল ফৰ্মুলা এটা আছে যদি চি পিটো দিয়া থাকে প্ৰফিট পাৰ্চেণ্টেজ দিয়া থাকে এছ পিটো কি হয় জানানে এছ পি সদায় এছ পি ইকুৱেল টু 100 প্লাছ প্ৰফিট পাৰ্চেণ্টেজ এইটো এটা ফৰ্মুলা হয় সেইটো মনত ৰাখিব পাৰিলে লিখি থৈ দিবা ডিভাইডেড বাই 100 অ'কে তলত 100 এটা আহে পূৰণ কি হৈ যায় চি পি হৈ যায় অ'কে এইটো ফৰ্মুলা যোগেদি আমি এছ পিটো উলিয়াব পাৰোঁ মানে বেচা দামটো উলিয়াব পাৰোঁ চিম্পল প্ৰথম কথা হ'ল ওপৰত তোমালোকৰ 100 লিখিলোঁ মই অ'কে প্লাছ প্ৰফিট পাৰ্চেণ্টেজ কিমান দি আছে 10% দি আছে গতিকে 10 লিখিলোঁ প্ৰফিট পাৰ্চেণ্টেজ 10 দিয়া আছে তলত 100টো বহুৱাই দিলা অ'কে তাৰপিছত তোমালোকে চি পি কিমান দিয়া আছে চি পি আমাক 2100 দিয়া আছে দেখিছানে গতিকে 2100 বহাই দিলা ইয়াত আৰু চিম্পল সৰু ল'ৰা ছোৱালীয়ে কোৱাক অলপমান কটাকটি কৰিলে হৈ গ'ল দুটা শূন্য কাটি গ'ল থাকিলগৈ কিমান আমাৰ এইটোত 110 পূৰণ 21 অ'কে চ' এইটো ডাইৰেক্টলি তোমালোকে কৰিব নালাগে এইটো এটা শ্বৰ্ট ট্ৰিক আছে 11ৰে যিকোনো এটা সংখ্যাক পূৰণ কৰাৰ শ্বৰ্ট ট্ৰিক এটা আছে মই সেইটো শিকাই দিছোঁ যদি তুমি 11ৰে 21টোক পূৰণ কৰিছা তাৰমানে কি 21ৰ এককৰ ঘৰৰ সংখ্যাটো বহালোঁ লগতে 1 যোগ 2 এই দুটা সংখ্যা যোগ কৰি দিলোঁ এইটো 3 পালোঁ এইটো বহালোঁ তাৰপিছত আকৌ মই 2টো বহাই দিলোঁ আৰু লগত 0 এটা আছে হয়নে গতিকে এইটো 0 বহাই দিলোঁ অৰ্থাৎ 2310 টকা হৈছে তোমালোকৰ বেচা দাম
তোমালোকে বাৰু এক্সপেক্ট কৰিছিলানে ইমান হ'ব বুলি যে 10% লাভত যদি বিক্ৰী কৰি দিওঁ তোমালোকৰ কিমান হৈছে 2310 টকা কোনোবাই হয়তো এনেকৈও কৰিব পাৰে যে 221 টকা কিনা দাম আছে 10% লাভ হৈছে লাভটো সদায় কি হয় চিপিটোত কেলকুলেট কৰা হয় মানে কিনা দামটোত কেলকুলেট কৰা হয় এতিয়া 21ৰ 10% মই ইজিলি জানো কিমান হয় 210 টকা হয়নে গতিকে 210 টকা 21ৰ লগত যোগ কৰিলে 2310 টকা হৈ আছে চ' এনেকৈও কোনোবাই কৰিব পাৰে কিন্তু এইটো এটা ফৰ্মুলা জানি থ'লে তোমালোকৰ ভৱিষ্যতলৈ ভাল হ'ব কাৰণ চব অংকটো এনেকুৱা সহজ নোপোৱা গতিকে ফৰ্মুলাটো জানি থোৱাটো খুবেই দৰকাৰী গতিকে ফৰ্মুলাটো পাৰিলে স্ক্ৰীনশ্বট মাৰি থ'বা আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো চাই মোক ক'বা অংককেইটা আগতে জানিছিলানে সেইটোও ক'বা কমেণ্টত আৰু যদি তোমালোকক এনেকুৱা বেচা কিনাৰ অংক আৰু লাগে তেতিয়াহ'লে কমেণ্টত মোৰ বুলি লিখি দিবা এইটো এটা অংক তোমালোকৰ কাৰণে ৰাখিছোঁ মই এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা এটা খুব ধুনীয়া অংক এইটো কৰি চাবলৈ চেষ্টা কৰিব মই শিকাই দিয়া ফৰ্মুলাটোৰ যোগেদি অ'কে চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে লাভ লোকচানৰ অংক যদি তোমালোকে টান পোৱা মই তোমালোকৰ কাৰণে আৰু ভিডিঅ' লৈ আহিম আৰু কমেণ্টত খালি তোমালোকে মোৰ বুলি লিখিব লাগিব ঠিক আছে চ' থেংক ইউ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আৰু চেনেলটো যদি লাইক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা সকলোলৈকে ঠিক আছে